Open 500. আমি গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থাৰ ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা অভিজিৎ ৰাভাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। 76.3%। আমি গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ তৰফৰ পৰা মৃণাল ৰাভাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এতিয়া মঞ্চত প্ৰবীণ কুমাৰ ৰাভা, মাতৃ ৰূপালী ৰাভা, সন্মানীয় সভানেত্ৰী তেখেতৰ মাতৃ ৰূপালী ৰাভা। সেয়ে সকলোকে এবাৰ জোৰকে হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ শ্বহীদ পৰিয়ালৰ তেখেত নাতিনী আৰু আমি তেখেতৰ বাবে সমগ্ৰ জাতিটোৱে গৰ্বিত আৰু আশা ৰাখিম তেখেতৰ এই সফলতাৰ ধাৰাবাহিকতা অনাগত দিনলৈ অক্ষুণ্ণ থাকিব। আমি গোৱালপাৰা জিলাৰ মই যদি চাওঁ তেতিয়া অনলি 23 ল'ৰা আজি গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থাৰ আৰু ৰাভা মহিলা পৰিষদৰ অনুষ্ঠানলৈ তাত সম্মিলিত হৈছে। ইয়াৰ পৰা এইটোও প্ৰমাণিত হৈছে, মই উল্লেখ কৰিবলৈ যোৱা ইয়াতে এইটোও প্ৰমাণিত হৈছে যে বিগত সময়ছোৱাত ল'ৰা ছোৱালীসকলে যিধৰণে অধ্যয়ন কৰিছে HSC এক্সামিনেশ্যন হওক, HSC এক্সামিনেশ্যন হওক বা বাকী যিসকল তেখেতৰ নৰ্মেল যি কোৰ্চ থাকে, পাঠ্যপুথি থাকে, তাত ল'ৰাতকৈ ছোৱালীসকলে অধিক ভাল ধৰণে, অধিক ডিচিপ্লিনভাৱে আৰু ইমান মনোযোগেৰে তেখেতসকলে অধ্যয়ন কৰিছে, যাৰ ফলশ্ৰুতি আজিৰ এই সম্পূৰ্ণ সভা ছোৱালীসকলে সুন্দৰভাৱে উপস্থিত আছে। তেখেতক আমি এখনি ৰাভা জাতীয় বাজাৰেৰে সম্বৰ্ধনা যাচিবলৈ আগবাঢ়িছোঁ। আহ্বান জনাইছোঁ। সাধাৰণ সম্পাদক কিৰণ ৰাভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো আমি এখনি ৰাভা জাতীয় বাজাৰেৰে সম্বৰ্ধনা যাচিবলৈ আগবাঢ়িছোঁ। সম্বৰ্ধনা যাচিবলৈ আগবাঢ়িছোঁ। সুমিত কুমাৰ হাকাচাঙৰ আমি গোৱালপাৰা জিলাৰ ছাত্ৰ সন্থা আৰু গোৱালপাৰা টোটেল মাৰ্ক অফ 10 4 ভাল লাগিছে। গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ পৰাই সম্বৰ্ধনা অনুষ্ঠানটি কিবা কৰিছে। সেইটো কাৰণে আমাৰ নিচিনা ষ্টুডেণ্টছকেইটা যোনে ভাল ৰিজাল্ট কৰিছে সিহঁতৰ কাৰণে প্ৰাউড মমেণ্ট হয় যে সিহঁতে এটা ফেলিচিটেশ্যন পাইছে আজি। মই যিহেতু পাইছোঁ সেইটো কাৰণে মোৰ ভাল ফিল হৈছে। নিজৰ পেৰেণ্টছ আৰু নিজৰ কমিউনিটি ছ'চাইটি সিহঁতক প্ৰাউড ফিল কৰাইছোঁ। চ' সেইটো কাৰণে ময়ো খুবেই আনন্দিত ফিল কৰিছোঁ। সেইখিনিয়ে 92.4%। যিহেতু মই নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, ডক্টৰ হ'ম বুলি ভাবিছোঁ। ভাল লাগিছে আজি যে মই এই মঞ্চত যে আহি পিনি মই এইটো সক্ষম হৈছোঁ, মই ইমানখিনি পাৰ্চেণ্ট পাইছোঁ। মই আশা কৰোঁ যে মোৰ জুনিয়ৰ্ছ যিমান আছে সিহঁতেও যে ভাল হওক, পিছলৈ চবৰে যাতে ভাল হওক আৰু HSত যাতে মই আৰু ভাল কৰিব পাৰোঁ ইয়াতকৈ বেছি। মই ছেইণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমি মই ৰিচাৰ্চ কৰিব খুজিছোঁ, মানে চাইণ্টিষ্ট ৰিচাৰ্চাৰ কেমেষ্ট্ৰিত মানে হনাৰ্ছ কৰিব খুজিছোঁ মই। হয়, গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ উদ্যোগৰ আজি দুধনৈ জনমন্দিৰ প্ৰাংগণত আমি
যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 75% আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ CBSEৰ 80% নম্বৰপ্ৰাপ্ত আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি বিগত সময়ছোৱাত গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ আমাৰ যি পৰম্পৰা এইবুলিও আমি 2026 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাৰ বাবে আজি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছে আমাৰ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া তথা 15 নং দুধনৈ বিধানসভা সমষ্টিৰ তেখেত নৱনিৰ্বাচিত বিধায়ক তাৰ লগতে আমাৰ যি প্ৰাক্তন ACS বিষয়া পুনম গগৈ ডাঙৰীয়াক আমি ইয়াত বিশিষ্ট অতিথি হিচাপে তেখেতক আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেত আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক জীৱন তেওঁলোকে কেনেকুৱা ধৰণে আগবাঢ়িব বিচাৰে সেই সম্পৰ্কে তেখেতে ছাত্ৰ ছাত্ৰীসকলক মাজত মত বিনিময় তেখেতে এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰে আমি মুঠ 80 গৰাকী ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি তেওঁলোকক এখন পাজাৰ এখন মানপত্ৰ তাৰ লগতে আমাৰ যি ৰাভা ডিকশ্যনাৰী আৰু আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা আমাৰ গোৱালপাৰা জিলা সমিতিৰ যি মুখপত্ৰ তেনেকুৱা ধৰণৰ এক কিতাপৰ টপলা তেওঁলোকক আমি অৰ্পণ কৰিছোঁ আৰু ইয়াত আমাৰ CBSE আৰু সেৱা এনেকৈ মিলি 80 গৰাকীক আমি সম্বৰ্ধিত কৰিছোঁ আমি আশা ৰাখিম যিসকল বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী তেওঁলোকে নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্যৰে আচলতে অধ্যয়ন কৰক আজি যিসকল কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধিত হৈছে আৰু ভাবোঁ তেওঁলোকে উৎসাহ উদ্দীপনাৰ জৰিয়তে আৰু তেওঁলোকক দেখি আচলতে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়া শুনা কৰি আছে তেওঁলোকে উৎসাহিত হ'ব আৰু আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱেই যাতে আমি যিসকল ছাত্ৰ ছাত্ৰীক এইবুলি উৎসাহিত কৰিছোঁ তেওঁলোকক দেখিয়ে যাতে যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান পঢ়া শুনা কৰি আছে বা অনাগত সময়ত তেওঁলোকে হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁলোকে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকে যাতে তেওঁলোকৰ পৰা উৎসাহ উদ্দীপনা পায় তেনেকুৱা ধৰণে আচলতে আমি এই অনুষ্ঠানটো আমি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদে বিগত বছৰবোৰৰ দৰে এইবুলি অনুষ্ঠিত কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ